মই বৰ্তমান উপস্থিত আছো গুৱাহাটীৰ যি ফটাখিল পাহাৰ সেই ফটাখিল পাহাৰত উপস্থিত আছো আৰু যিখন গাঁওখনৰ নাম হৈছে কুদ্ৰতপুৰ আৰু সবৰ প্ৰথমতে মই এই কথাটো জনাবলৈ বিচাৰিম যে কুদ্ৰতপুৰ নামটো কিন্তু এটো কোনো অফিচিয়েল নাম নহয় এটো ইয়াৰে যিসকল অবৈধ সন্দেহজনক যিসকল নাগৰিক তেওঁলোকে দিয়া নাম কুদ্ৰতপুৰ আৰু এই কুদ্ৰতপুৰ গাঁৱত কিন্তু দেখিবলৈ পোৱা গৈছে যে 500ৰো অধিক পৰিয়াল ইয়াতে বসবাস কৰি আছে আৰু অবৈধভাৱে বসবাস কৰি আছে আৰু মোৰ পিছফালে যি দেখা পাইছে আপোনালোকে মই দেখুৱাইছো এয়া হৈছে এটা মছজিদ আৰু মছজিদৰ পিছফালে আছে মাদ্ৰাসা আৰু এই সম্পূৰ্ণ কিন্তু এই অঞ্চলটো সম্পূৰ্ণ কিন্তু বন বিভাগৰ মাটিত কিন্তু তেওঁলোকে অবৈধভাৱে এইভাৱে নিৰ্মাণ কৰি তুলিছে এখন গাঁও আৰু নিখাৰ ভিতৰতেই কিন্তু ইয়াতে ঘৰ নিৰ্মাণ কৰি তোলে তেওঁলোকে আৰু দেখিবলৈ পাইছে আমি অলপ দেখুৱাবলৈ যত্ন কৰিম আমি যদি ইয়াৰ পৰা দেখুৱাও যে এই পুৰা অঞ্চলটো কিন্তু এতিয়া এই সন্দেহজনক নাগৰিকসকলৰ কবলত আৰু অলপ দূৰত কিন্তু সূৰ্য মন্দিৰ আছে এই সূৰ্য মন্দিৰৰ যি অঞ্চলটো হেতুও কিন্তু তেওঁলোকৰ দখলত আৰু যি ভিজুৱেলছ আমি দেখুৱাই আছো এয়া হৈছে কুদ্ৰতপুৰ মই পুনৰ কম যে ফটাখিল পাহাৰৰ এখন গাঁও যিখন গাঁৱৰ নাম তেওঁলোকে নিজেই দিছে কুদ্ৰতপুৰ এয়া কিন্তু কোনো অফিচিয়েল নাম নহয় কুদ্ৰতপুৰ কিন্তু এটো তেওঁলোকে দিয়া নাম কুদ্ৰতপুৰ আৰু ইতিমধ্যে কিন্তু যেহেতু আমি যোৱাকালি আমি দেখুৱাইছিলো মিনি বাংলাদেশ গুৱাহাটীত কোট মিনি বাংলাদেশ যেটো ভূতনাথ অঞ্চলত আমি দেখুৱাইছিলো আৰু আজিৰ দিনটোত আমি দেখুৱাই আছো ফটাখিল পাহাৰত গড়ি উঠা এখন গাঁও যিখন গাঁও অবৈধভাৱে সন্দেহজনক নাগৰিকসকলে তেওঁলোকে গঢ়ি তুলিছে আৰু সম্পূৰ্ণ কিন্তু এই ভূমি কিন্তু বন বিভাগৰ ভূমি আৰু ইয়াতেই বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে নাহৰ ফুটুকিৰ আতংকৰ আমি বাতৰি কৰো কাৰণ এই অঞ্চলতে কিন্তু নাহৰ ফুটুকি ওলায় আৰু কি কাৰণত ওলাই এটো মই এতিয়া ক'ব বিচাৰিম কাৰণ ইয়াতে সম্পূৰ্ণ যি ঘন জংগল সেই ঘন জংগল কাটি তেওঁলোকে ইয়াতে হেগুন গছ আছিল ইয়াতে হাল গছ আছিল হেবিলো সম্পূৰ্ণ কাটি তেওঁলোকে পথ নিৰ্মাণ কৰিছে তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছে আৰু এইদৰে তেওঁলোকে মাদ্ৰাসা আৰু তেওঁলোকে মছজিদ নিৰ্মাণ কৰিছে কেৱল এটো এটা মন্দিৰ নহয় এই অঞ্চলটোত এই কুদ্ৰতপুৰ যিখন গাঁও তেওঁলোকে নাম দিছে সেই কুদ্ৰতপুৰ গাঁৱত কিন্তু তিনিটাকৈ মছজিদ আছে আৰু দুটা মাদ্ৰাসা আছে আৰু এই মুহূৰ্তত আমি যেটো দেখুৱাইছো এটা মছজিদ দেখুৱাইছো এই মছজিদতে তেওঁলোকে নামাজ পঢ়ে আৰু পিছফালে আমি যদি অলপ জুম কৰি দেখুৱাও পিছফালে এটো হৈছে মাদ্ৰাসা কিন্তু এই মুহূৰ্তত আমি উপস্থিত হোৱাৰ পিছত ইয়াতে আমি কাউকে দেখিবলৈ পোৱা নাই কাৰণ যেহেতু নিউজ লাইভত কালিৰ দিনটোত আমি সম্প্ৰচাৰ কৰিছিলো যিখন মিনি বাংলাদেশ বুলি কোৱা হয় সেই মিনি বাংলাদেশ আমি কৰিছিলো আমি স্থানীয় আমাৰ লগত আছে আমি একবাৰ যদি কথা পাতো দাদা আপোনালোকে তলত থাকে আৰু আজি আমাক সহায় কৰিছে ইয়াতে আপোনালোকে আমাৰ লগত আহিছে কি ক'ব এনে ধৰণৰ পৰিস্থিতি এখন গাঁও কুদ্ৰতপুৰ নাম তেওঁলোকে নিজে দিছে আৰু এইদৰে বন বিভাগৰ মাটি তেওঁলোকে দখল কৰি ঘৰ নিৰ্মাণ কৰি আছে গাঁও এখন নিৰ্মাণ কৰি আচলতে এইখিনি কুদ্ৰতপুৰ এইবিলাক নিজে কৰা এইবিলাক সন্দেহজনক নাগৰিক ভৰ্তি হৈ গৈছে আৰু এইখিনি আচলতে আমাৰ পুৰা জনাঞ্চল মানে কি হাবি বনৰে ভৰা আছিল কোনো মানুহ নাছিল আগতে এটা আদিংগিৰি যেনেকৈ আমাৰ আদিংগিৰি দুৰ্গা সৰোবৰ পাহাৰ আৰু ইফালে সূৰ্য পাহাৰ এনেকৈ লগ লাগি আছিলে কিন্তু এতিয়া সূৰ্য মানে সন্দেহযুক্ত নাগৰিকে আহি যে পাইছে আমি গমেই পোৱা নাছিলোঁ এইটো এতিয়া ধৰক প্ৰপাৰ গুৱাহাটীৰ মজিয়াত অসমীয়াও ভাষা ক'ব নাজানে আৰু ইয়াত কিবা মছজিদ পাতিছে বা হেৰি পাতি আমি মছজিদ পাতাত আমি বেয়া পোৱা নাই বাৰু এইটো ধৰ্মীয় হেৰি কিন্তু কথাটো হ'ল কেনেকৈ আহি পালে এইখিনি এই মাটিখিনি অলপ আগত কথা পাতিছিলো তেওঁলোকে এমএলএৰ নামো নাজানে কিবা আব্দুল ফাৰিক বুলি কৈ আছে এইটো এমএলএৰ নামো নাজানে অসমীয়া ভাষাই নাজানে ক'ব সেই মানুহজন তেওঁলোকক আনাৰ কিবা তেনেকা তথ্য আছে নেকি নাম কৈ আছে বাৰে তেওঁলোকতো আমি চিনি নাপাওঁ বাৰু ক'ৰ মানুহ কি আমি এইবোৰ চিনি নাপাওঁ আমি জাষ্ট এইখিনি আগতে বাঘৰে অঞ্চল আছিল বাঘ বা ফৰেষ্ট এৰিয়া আছিল এইখিনি কিন্তু এতিয়া যে মানুহ নতুনকৈ বহিছে আমি গমেই পোৱা নাছিলোঁ নিশ্চয়কৈ আমি আৰু দেখুৱাবলৈ যত্ন কৰিম চাওক অলপ মই জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম অলপ এই ভিতৰত আমি দেখুৱাব যদি আমি যত্ন কৰোঁ চাওক এই মোৰ যি আমি দেখুৱাইছো কেমেৰা যদি অলপ জুম কৰোঁ চাওক ভিতৰত এইবিলাক গোটেই ঘৰ যি টিনেৰে বনোৱা ঘৰ নিখাৰ ভিতৰত তেওঁলোকে এইদৰে এখন গাঁও মই পুনৰ কম এখন গাঁও তেওঁলোকে গঢ়ি তুলিছে আৰু কিছু সময় পূৰ্বে মই তেওঁলোকৰ লগত কথা পাতিছিলোঁ তেওঁলোকৰ দুজনমানৰ লগত কথা পাতিছিলোঁ তেওঁলোকক মই নিজৰ এই অঞ্চলৰ যি এমএলএৰ কথা সুধিছিলোঁ কিন্তু তেওঁলোকে এমএলএৰ নাম নাজানে কোনোবা আব্দুল ফাৰিক বুলি নাম কৈ আছে অৰ্থাৎ যে এটা সন্দেহ কৰা হৈছে স্থানীয় লোকসকলে সন্দেহ কৰিছে সেই মানুহজনেই তেওঁলোকক কিন্তু নিখাৰ ভিতৰত ইয়াতে আনিছিলে আৰু দেখিবলৈ পাব আপোনালোকে আমি অলপ আগত যাওঁ এয়া কিন্তু সম্পূৰ্ণ পাহাৰ আৰু এই পাহাৰ ফটাখিল পাহাৰ আৰু ফটাখিল পাহাৰত মই
পুনৰ উল্লেখ কৰিম যে কুদ্ৰতপুৰ নাম, সেই কুদ্ৰতপুৰ নাম কিন্তু অফিচিয়েল ৰেকৰ্ডত ক'তো কুদ্ৰতপুৰ নাম বুলি উল্লেখ নাই, অৰ্থাৎ তেওঁলোকে নিজেই তেওঁলোকৰ এই গাঁওখনৰ নাম দিছে। মই ইয়াৰ পৰা অলপ জুম কৰি দেখুৱাব যত্ন কৰিম। চাওক, এইবিলাক গোটেই টিনৰ ঘৰ, এইবিলাক গোটেই এক নিশাৰ ভিতৰত কিন্তু তেওঁলোকে এইদৰে নিৰ্মাণ কৰি তুলিছে আৰু গাঁওখনৰ নাম দিছে কুদ্ৰতপুৰ। আৰু এই কুদ্ৰতপুৰত এতিয়া যি অবৈধ যি সন্দেহজনক নাগৰিক, সেই সন্দেহজনক নাগৰিকৰ এতিয়া দেখিবলৈ পোৱা যায় তেওঁলোকৰ কবলত। আৰু এই শীঘ্ৰেই যদি এই ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা নলয় তেতিয়াহ'লে কিন্তু এই যি বন বিভাগৰ যি ভূমি, সেই ভূমি কিন্তু তেওঁলোকে আৰু দখল কৰিব।